ভেৰগাঁৱৰ শুক্লাইত অষ্টম বাৰ্ষিক ছট সমাৰোহৰ সফল সামৰণি। বিভিন্ন জাতি জনগোষ্ঠীৰ লোকৰ উপস্থিতিত সম্প্ৰীতিৰ মিলনভূমিত পৰিণত হৈছে শুক্লাইত অনুষ্ঠিত ছট সমাৰোহত। অখিল হিন্দীভাষী যুৱ ছাত্ৰ পৰিষদ ওদালগুৰি জিলা সমিতিৰ উদ্যোগত আৰু ডিমাকুছী আঞ্চলিক সমিতিৰ নেতৃত্বত 16 আৰু 17 নৱেম্বৰত অনুষ্ঠিত হোৱা ছট সমাৰোহৰ সফল সামৰণি পৰে। গৌচালা বাপুজী মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰাংগণত অনুষ্ঠিত হোৱা ছট সমাৰোহত হাজাৰ হাজাৰ লোকৰ আগমন ঘটে। সম্প্ৰীতিৰ মিলনভূমিত পৰিণত হৈ পৰিছে শুক্লাইত অনুষ্ঠিত ছট সমাৰোহ। হিন্দীভাষী লোকৰ উপৰিও অঞ্চলটোৰ বিভিন্ন জাতি জনগোষ্ঠীৰ সহযোগত উদযাপন কৰিছে এই সমাৰোহ। ছট সমাৰোহৰ দ্বিতীয় দিনৰ মুকলি সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে বিটিআৰৰ EM সঞ্জিত তাঁতী, প্ৰাক্তন বিধায়িকা কমলী বসুমতাৰী। নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে বিশিষ্ট সমাজকৰ্মী যতীন্দ্ৰনাথ কৃষ্ণ দাস। ছট সমাৰোহৰ সাংস্কৃতিক অনুষ্ঠানত গীত পৰিৱেশন কৰে বিশিষ্ট কণ্ঠশিল্পী গায়ত্ৰী যাদৱ আৰু মনসম বড়ুৱে। ওদালগুৰিৰ পৰা জেমছ ডিগালৰ ৰিপৰ্ট, অৰুণোদয় অসম। হিন্দীভাষী যুৱ ছাত্ৰ পৰিষদ ওদালগুৰি জিলা সমিতিৰ নেতৃত্বত আৰু ডিমাকুছী আঞ্চলিক সমিতিৰ উদ্যোগত তথা শুক্লাই হিন্দীভাষী মহিলা সমিতিৰ সহযোগত অষ্টম বাৰ্ষিক ছট সমাৰোহৰ আজি অন্তিম দিন আৰু অন্তিম দিনত ইতিমধ্যে মুকলি সভাকে ধৰি বিভিন্ন কাৰ্যসূচী আজি হৈ গৈছে। আৰু যিহেতুকে ইতিমধ্যে সাংস্কৃতিক সন্ধিয়াৰ অনুষ্ঠান চলি আছে আৰু সাংস্কৃতিক সন্ধিয়াৰ অনুষ্ঠানত যিহেতুকে আপোনালোকে জানে যে সদৌ পাটনাৰ পৰা আমাৰ মাজত গায়ত্ৰী যাদৱ আহি পাইছেহি আৰু তেওঁ গীত পৰিৱেশন কৰিব। আমাৰ বাস্কাৰ যি চন্দন মনসম বড়ো তেওঁ গীত পৰিৱেশন কৰিব। আৰু আচলতে ক'ব লাগিব যে অষ্টম বাৰ্ষিক ছট সমাৰোহৰ দিনটোত আজিৰ দিনটোত লোকে লোকাৰণ্য হৈছে গৌচালা মধ্য ইংৰাজী বিদ্যালয়খন আৰু সকলো জাতি জনগোষ্ঠীৰ লোকে ওলাই আহিছে। এয়া হৈছে আচলতে সম্প্ৰীতিৰ মিলনভূমি হিচাপে ইতিমধ্যে এই ঠাইখিনি গঢ়ি উঠিছে। সকলো জাতি জনগোষ্ঠী ওলাই আহিছে স্বতঃস্ফূৰ্তভাৱে আৰু এয়া কিন্তু এটা শুভ লক্ষণ। আৰু অখিল হিন্দীভাষী যুৱ ছাত্ৰ পৰিষদে বিগত বছৰৰ দৰে এইবেলো অতি ধুমধামেৰে পালন কৰিছে আৰু ভৱিষ্যতৰ দিনতো সকলো ৰাইজক লৈ দিহা পৰামৰ্শ অনুযায়ী যাতে আমাৰ হিন্দীভাষী সমাজখনৰ লগতে সকলো জাতি জনগোষ্ঠী আগুৱাই যাব পাৰে হাতেৰে হাত মিলাই, আৰু আমি যাতে বৃহত্তৰ অসমীয়া জাতি গঠন কৰিব পাৰোঁ, যাতে এজন অসমীয়া হিচাপে আমি চিনাকি দিব পাৰোঁ, অসমীয়া ভাষা সংস্কৃতিৰ লগতে নিজৰ ভাষা সংস্কৃতি জীয়াই ৰাখিব পাৰোঁ। তাৰ কাৰণে ইতিমধ্যে আপোনালোকে জানে যে বিগত বহু বছৰৰ পৰা হিন্দীভাষী যুৱ ছাত্ৰ পৰিষদে কাম কৰি আহিছে আৰু তাৰ এটা ব্যতিক্ৰম নহয়। আজি এয়াই আপোনালোকে দেখিছে সকলো জাতি জনগোষ্ঠীৰ লোক ওলাই আহিছে স্বতঃস্ফূৰ্তভাৱে। আৰু আজিৰ যি অষ্টম বাৰ্ষিক ছট সমাৰোহৰ যি কাৰ্যসূচী আচলতে লোকে লোকাৰণ্য হোৱাত আজি আমি সুখী অনুভৱ কৰিছোঁ। আৰু আপোনালোকেও আমাৰ বাতৰি সম্প্ৰচাৰৰ অৰ্থে যি আহি আমাৰ যি কথাখিনি বা আমাৰ যিখিনি আজিৰ সাংস্কৃতিক সন্ধিয়া অনুষ্ঠান আপোনালোকে প্ৰচাৰ প্ৰকাশৰ বাবে আহিছে, তাৰ কাৰণে মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ উদযাপন কমিটিৰ এজন সভাপতি হিচাপে। আৰু আশা ৰাখিছোঁ আজিৰ এই বৰ্তাই অসমত সকলো জাতি জনগোষ্ঠীৰ মাজত একতাৰ বান্ধোনডাল গঢ়ি উঠিব, তাৰে মই বিশ্বাস ৰাখিছোঁ। ইতিমধ্যে দেখিছে আপোনালোকে 33 নং নুনাই চেৰফাং সমষ্টিৰ জনপ্ৰিয় EM সঞ্জীৱ তাঁতী ডাঙৰীয়া আমাৰ লগত আছিলে। 64 নং পানেৰী বিধানসভাৰ প্ৰাক্তন বিধায়িকা কমলী বসুমতাৰী আছিলে। অসম গোৰ্খা মহিলা প্ৰকোষ্ঠৰ সভানেত্ৰী কল্পনা শৰ্মা আছিলে। BPF দলৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদিকা অন্যতম আমাৰ তুলসা প্ৰধান ডাঙৰীয়ানী আছিলে। আমাৰ শুক্লাই BCDCৰ অধ্যক্ষা BJP দলৰ পূৰবী খৰেল ডাঙৰীয়ানী আছিলে। ওদালগুৰি জিলা হিন্দীভাষী যুৱ ছাত্ৰ পৰিষদৰ আমাৰ জিলা সভাপতি ৰাজেন্দ্ৰ প্ৰসাদ চৌহান ছাৰ আছিলে। আৰু যিহেতুকে এই অনুষ্ঠানটিত আমাৰ ওদালগুৰি জিলাকে ধৰি বিভিন্ন আঞ্চলিক সমিতিসমূহ আহিছে ইতিমধ্যে তেওঁলোকে আছে আৰু লগতে বহু নেতাকৰ্মী উপস্থিত আছিলে। আচলতে এয়া শুভ লক্ষণ আৰু আজি সফল সামৰণিৰ দিশে আমি গৈ আছোঁ।
Yeah.